পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন আছে, যিহেতু সোমবাৰে সমগ্ৰ দেশত দীপাৱলী পালন কৰা হ'ব আৰু দীপাৱলী সমান্তৰালভাৱে যিধৰণে চাকিৰ পয়োভৰ হয় ঠিক একেধৰণে আতচবাজীৰ এখন যিহেতু বজাৰ আছে, সেই আতচবাজী ফুটাই বা সেই আতচবাজী ফুটাই বহু লোকে আনন্দ ফূৰ্তি কৰে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ফাঁচী বজাৰত আৰু আতচবাজী এইবাৰ পূৰ্বৰ দৰে সেই বজাৰখন নাই। কিয় নাই? আচলতে আমাৰ মৰমৰ যিগৰাকী শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হোৱাৰ এটা মাহো আচলতে হোৱা নাই, প্ৰায় 29টা দিন আচলতে পাৰ হৈ গৈছে। কিন্তু সেই সময়ছোৱাত মই ফেঞ্চি বজাৰ এখন বিশেষ দোকান এই মুহূৰ্তত দেখাব খুজিম যে ইয়াত পূৰ্বতে যি ধৰণে আচলতে ফটকাৰ বা আতচবাজী যি ধৰণে বিক্ৰী হৈছিল, কিন্তু তাৰ তুলনাত এইবাৰ দিনে একদম সীমিত সংখ্যক তেওঁলোকৰ বজাৰ বুলি যিহেতু আমাক জানিবলৈ দিছে। ইয়াৰ অন্যতম সেই কাৰণ সেই একেটাই যে জুবিন গাৰ্গৰ যি আকস্মিক মহাপ্ৰয়াণ আৰু তাৰ বাবেই আচলতে বহু সংখ্যক লোকে এবাৰ এই ধৰণে আতচবাজী নুফুটাওঁ বুলি যিহেতু তেওঁলোকে এটা থিৰাং কৰিছে, তাৰ পৰিৱৰ্তে গ্ৰীণ দীপাৱলী উদযাপনৰ তেওঁলোকে যিহেতু মনস্থ কৰিছে। মোৰ লগত গৰাকী আছে। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এইবাৰ দীপাৱলীটো অলপ বেলেগ ধৰণৰ হৈছে, যে যি ধৰণে আনন্দ ফূৰ্তি হ'ব লাগিছিল মানুহৰ নাই। আপোনালোকৰ মাৰ্কেটত কি ধৰণৰ প্ৰভাৱ পৰিছে? এইটোতো আমাৰ মাৰ্কেটৰ ওপৰত প্ৰভাৱটো পৰিছেই। মানুহবিলাক যিমান ইণ্টাৰেষ্ট লৈ দিৱালী মনাই এবছৰ ইমান নাই, ডিউ টু জুবিন দাৰ ডেথ হৈ গ'ল। আছামৰ কাৰণে বহুত ডাঙৰ লছ এইটো, জুবিন দাৰ কাৰণে। আজিলৈকে আপোনালোকৰ কিমান শতাংশ বিক্ৰী হৈছে মানে আগৰ তুলনাত? নাই, আগৰ তুলনাত বহুত কম বিক্ৰী, চেল নাই ইমান। এতিয়া আপুনি চাই মানুহ কাষ্টমাৰে নাই মাৰ্কেটৰ ভিতৰত। আজি ধনতেৰাছ আছে, এতিয়া চাওঁ আগত কি হ'ব আমাৰ। আগতে ধৰক আজি ধনতেৰাছৰ দিনটোলৈতো আপোনালোকৰ বস্তু মোটামুটি শেষ হৈ গৈছিল। নাই, আগৰ নিচিনা ধনতেৰাছ থাকে বস্তু, মানে মোটামুটি আমাৰ চেল ভাল থাকে, মানুহ পুৰা ভিৰ থাকে দোকানত। এতিয়া বৰ্তমান কাষ্টমাৰ আহে নাই আমাৰ। কিবা আহ্বান জনাব নেকি যে আজিৰ দিনটোত আপোনালোকে যে যিহেতু একাংশ লোকে কৈছে যে আমি ফটকা নুফুটাওঁ, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ফটকা ফুটাব পাৰে, জুবিন গাৰ্গৰ মৃত্যু যিহেতু হ'ল গতিকে একাংশ লোকে নফুটাওঁ বুলি কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। কি ক'ব আপোনালোকে? মুখ্যমন্ত্ৰীটো জনাইছে ফটকা ফুটাবৰ কাৰণে, কিন্তু মানুহৰ মনৰ ইচ্ছা এইটো। জুবিন দাৰ দুখত চবেই আছে, চবে মানুহৰ মনৰ দুখ আছে কি জুবিন দাৰ ঢুকাল। এক মানে জুবিন দাৰ কাৰণে চব মানে যাৰ ইচ্ছা ফুটাই না ফুটাই তাৰ মনৰ কথা এইটো চব। এইবাৰ এনে ফটকা কিবা স্পেচিয়েল আহিছিল নেকি এনে আপোনালোকৰ? নাই, আমাৰ তাত ৰেগুলাৰ আইটেম বাচ্চাৰ আইটেম আছে, চব স্পেচিয়েল আইটেম একো নাই। বাচ্চাৰ চব আপোনাৰ কলগছ, চকৰি, ফুলজাৰি এনেকুৱা বস্তু চব আছে। কি আশা কৰিছে মাজত যিহেতু আৰু এটা দিন আছে, সোমবাৰে উদযাপনী কৰিব, এই এটা দিনৰ ভিতৰত বিক্ৰী হোৱাৰ কিবা আশা কৰিছে? বিক্ৰী যি হ'ব আশা কি কৰিম, এইটো মেকআপটো নহ'ব আমাৰ। সেইটো যি আছে যেনেকুৱা হ'ব উপায় নাই, আমাৰ চবৰ লগত চলিব লাগিব আমাৰ। নিশ্চয়কৈ যে সকলোৱে এই ধৰণৰ এটা যিহেতু সমগ্ৰ অসমবাসীয়ে এই মুহূৰ্তত এটা থিৰাং কৰিছে এবাৰ যে আমি ফটকা নুফুটাওঁ, যি ধৰণৰ চাকি জ্বলাব সেই চাকি জ্বলাব কিন্তু আচলতে জুবিন গাৰ্গৰ নামত, যে জুবিন গাৰ্গে ন্যায় পাব লাগিব সেই ধৰণৰ এটা মাজেৰেহে আচলতে তেওঁলোকে সেই ধৰণৰ এটা ন্যায় বিচাৰিহে সেই চাকি গছ জ্বলিব দীপাৱলী। গতিকে এই ধৰণে ফটকা বা আতচবাজী যি ধৰণে আচলতে ফুটাই পূৰ্বতে যি ধৰণে হাঁহি ফূৰ্তি কৰিছিল বা যি ধৰণে ৰং ৰহস্য কৰিছিল, সেই পৰম্পৰাটো এইবাৰ যেন কিছু খাম কাটিব। গতিকে দেখা পোৱা গৈছে এই ফেঞ্চি বজাৰ মাৰ্কেট যে যি ধৰণে তেওঁলোকে ফটকা এইবাৰ বিক্ৰী হ'ব বুলি তেওঁলোকে আশা কৰি যি ধৰণে তেওঁলোকে আনিছিল সেই কোম্পেনীসমূহৰ পৰা, গতিকে এই ধৰণে তেওঁলোকৰ বিক্ৰী কিন্তু আশানুৰূপ হোৱা নাই। আৰু সেই আশানুৰূপ নোহোৱাৰ কাৰণটোৱে হৈছে সেইটো যে জুবিন গাৰ্গে ন্যায় পাব লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ বাবেই আচলতে এইবাৰ ফটকা নুফুটাওঁ বুলি একাংশ লোকে মনস্থ কৰিছে। গতিকে মাজত মাত্ৰ এটা দিন ব্যৱসায়ীসকলেও আশা কৰিছে, কাৰণ তেওঁলোকৰ এটা ব্যৱসায় যিহেতু ফটকাৰ, গতিকে এই ধৰণে আতচবাজী বিক্ৰী কৰি তেওঁলোকে এটা বছৰ তেওঁলোকে অন্য ব্যৱসায় যিহেতু কৰিব লাগিব। গতিকে এই ধৰণে ফটকা একাংশ লোক আহিছে, কিন্তু মাত্ৰ হয়তো সেয়া 10% হ'ব বা 15% হ'ব, কিন্তু তাতকৈ বেছি নহয়। কিন্তু একে সময়তে অসমবাসীও যিহেতু এবাৰ মনস্থ কৰিছে যে আমি কোনো কাৰণতে ফটকা বা আতচবাজী নফুটোৱাকৈ বা তেওঁলোকে সেইসমূহ ব্যৱহাৰ নকৰাকৈ দীপাৱলীটো গ্ৰীণ দীপাৱলী হিচাপে পালিব। আৰু একে সময়তে যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবেও যিহেতু তেওঁলোকে আন্দোলন কৰি আছে বা প্ৰতিবাদ কৰি আছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেধৰণৰ এটা যিহেতু ট্ৰেণ্ডত চলি আছে, গতিকে হয়তো এইবাৰ দীপাৱলী সেই গ্ৰীণ দীপাৱলীয়ে যে হ'ব সেইটো উপায় নিশ্চিত। আজি যিখন আমি মাৰ্কেট দেখাইছোঁ সেই মাৰ্কেটৰ পৰাই আচলতে গম পোৱা যায় যে এইবাৰ অসমত কেৱল মাত্ৰ গ্ৰীণ দীপাৱলীহে যে উদযাপন হ'ব সেইটো নিশ্চিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।